প্ৰণৱ কলিতাৰ কথা আৰু উৎপল বেজবৰুৱাৰ কণ্ঠত কবিতাৰ শিৰোনাম প্ৰপ'জ। শুনাছো, যিদিনা মই তোমাক প্ৰপ'জ কৰিছিলোঁ সেইদিনা আছিল ফেব্ৰুৱাৰী মাহৰ মংগলবাৰ। তাৰিখটো একজেক্ট মনত নাই। তুমি পিন্ধি আহিছিলা সুপ্ৰেম মহাবিদ্যালয়ৰ সেই ৰঙা পোচাকযোৰ। ইয়া চালে চকুৰোৱা। পৰিৱেশটো আছিল অতি হুলস্থুলীয়া। কলেজ মানেতো জানাই, তাতে আকৌ অডিটৰিয়াম। বাজি উঠিছিল ছুটিৰ ঘণ্টা বেলটো, আৰু মই তোমাক দিবলৈ হাতত লৈ গৈছিলোঁ হেঁপাহ ৰঙা গোলাপ ফুল। তুমি মোৰ ওচৰ চাপি আহিছিলা দুভৰিৰ পাইলৰ শব্দৰ সৈতে। মোৰ ভয় লাগি আহিছিল, হৃদয়ৰ স্পন্দনবোৰৰ গতিও বাঢ়িছিল, মুখমণ্ডল লাজেৰে ৰঙীন হৈ পৰিছিল। তোমাক কিদৰে প্ৰপ'জ কৰিম সেই প্ৰেমৰ দুনিয়াত? তুমি মোক সুধিছিলা এটা লাজুকীয়া সুৰীয়া মাতেৰে, কিয় মোক মাতিছিলা প্ৰেমিক? আৰু মই উত্তৰ নিদি তোমাক হাতত সুৰঙা গোলাপ ফুলপাহ দি এটা প্ৰেমৰ ভাষাৰে কৈছিলোঁ, আই লাভ ইউ প্ৰেয়সী। তুমি এটা লাজুকীয়া হাঁহি মাৰি মোৰ কাষৰ পৰা আঁতৰি গৈছিলা। তোমাৰ সৌ বান্ধৱী চিত্ৰলেখা, অভিমানী চিনাকি আৰু অচিনাকিৰ লগত, আৰু মই বাট চাই আছোঁ তুমি এৰি থৈ যোৱা বাটত তোমাৰ সৌ হাঁহিৰ অৰ্থ বিচাৰি।